নমস্কাৰ সকলোকে হাকল নলেজৰ মোৰ ইউটিউব চেনেললৈ তো আজি মই তোমালোকক আলোচনা কৰি দিম তোমালোকৰ সপ্তম শ্ৰেণীৰ তোমালোকৰ পাৰ্ট নম্বৰ 8 তোমালোকৰ এইটো বিজ্ঞান কিতাপ হয় আমাৰ বিজ্ঞান ঠিক আছে সায়েন্স কিতাপ তোমালোকৰ ধাতু আৰু অধাতু ধাৰণা মই তোমালোকক আজি এইটো ভিডিঅ'ত মই তোমালোকক এইটো চেপ্টাৰ তোমালোকৰ যিবোৰ পাঠভিত্তিক কোৱেশ্চন আছে একেবাৰে সৰু সৰুকৈ আলোচনা কৰি দিম আৰু ভিতৰৰ কোৱেশ্চনবোৰ আলোচনা কৰি দিম তো তোমালোকে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই তোমালোকে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে ইয়াতে এক্সাৰসাইজ নাম্বাৰ 1 দি আছে তোমালোকে এইটো চোৱা প্ৰথমতে ইয়াতে তোমালোকক মুঠতে কৰাটো হৈছে মই তোমালোকক ইংলিশ মিডিয়াম এছএমএছ মিডিয়াম বহুত মিডিয়ামতে আলোচনা কৰাই দিম ঠিক আছে তোমালোকে এইটো লাভালাভ হ'ব কাৰণ তোমালোকৰ ভিতৰৰ পৰাই হয়তো তোমালোকৰ এক্সামত এছএমএছ মিডিয়াম দিব কিন্তু তোমালোকক ইংলিশ মিডিয়ামখিনি এই কাৰণে আগতে দি দিছে আগত কিন্তু তোমালোকৰ আমি যেতিয়া পঢ়িছিলোঁ মই গভৰ্ণমেণ্ট স্কুলত পঢ়িছিলোঁ ক্লাছ 6 7 8 9 10 তো আমাৰ টাইমত কিন্তু অসমীয়া মাধ্যমতে আছিলে কিন্তু এতিয়া ইংৰাজী মাধ্যমত দিয়াৰ বহুতো কাৰণ আছে তোমালোকে যেতিয়া ক্লাছ 9 10 বা 11 12 তোমালোকে যেতিয়া সায়েন্স লবা বা আৰ্টস লবা তোমালোকক এই কাৰণে তোমালোকক বহুত মিডিয়াম অৰ্থাৎ ইংলিশ মিডিয়াম এই কাৰণে ইংলিশ মিডিয়ামটো তোমালোকক এড কৰি দিছে কাৰণ তোমালোকে আগৰ পৰা জানি লোৱা সেই কাৰণে মই কিন্তু 1 পৰা 6 নম্বৰ চেপ্টাৰ লৈকে মই অসমীয়া মাধ্যমতে পঢ়াইছোঁ কিন্তু আজি ক্লাছ 7 তোমালোকৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 8 যেটো চেপ্টাৰ আছিল মই তোমালোকক বহুত মিডিয়ামতে আলোচনা কৰি দিম কাৰণ তোমালোকৰ ফিউচাৰত লাভ হ'ব তোমালোকে জানি লোৱা ঠিক আছে প্ৰথমত কি দিছে ইয়াক যে শুদ্ধ উত্তৰৰ গলটো সম্পূৰ্ণকৈ পূৰ কৰা ডাৰ্কেন দা সাৰ্কেল অফ কাৰেক্ট এনসাৰ প্ৰথম কোৱেশ্চন কি কৈছে তলৰ কোনটো লোৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় হুইচ অফ দা ফলোইং ইজ নট এপ্লিকেবল টু আইৰন তোমালোকে আইৰন মানে লো তোমালোকে জানি লোৱা ঠিক আছে এপ্লিকেবল মানে কি প্ৰযোজ্য তোমালোকে এইবাৰ ইংৰাজী ওয়ার্ড বা তোমালোকে মনত ৰাখিবা কাৰণ তোমালোকৰ এইবাৰে কিন্তু তোমালোকক ভৱিষ্যতত লাগিব সেই কাৰণে কৈছে তোমালোকে বহুত মিডিয়ামতে তোমালোকে চাবা ঠিক আছে ইয়াতে আমাক অপচন দি আছে সোণাদি দি আছে অনুজ্জ্বল দি আছে ঠিক আছে ঘাতহনীয় দি আছে নমনীয় দি আছে তো তোমালোকে ইয়াতে ডুল যেটো আছিল ইংৰাজীত তোমালোকে ডুল দি আছে অনুজ্জ্বল ঠিক আছে লোৰ ক্ষেত্ৰত এই আমাৰ অনুজ্জ্বলটো প্ৰযোজ্য নহয় ঠিক আছে কাৰণ উজ্জ্বল লোৰ অনুজ্জ্বল ঠিক আছে এইটো কাৰণ লোৰ উজ্জ্বলতা নাই ইয়াত নহয় কৈছে প্ৰযোজ্য নহয় কৈছে গতিকে আমাৰ অনুজ্জ্বলটো ইয়াতে শুদ্ধ অপচন হ'ব ঠিক আছে তাৰ পাছত তোমালোকে 2 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কৈছে হুইচ অফ দ্য ফলোইং মিথাইল ৰিয়েক্ট ভিগোৰিয়াছলি উইথ ৱাটাৰ এণ্ড ডেশ কি দিছে ইয়াত তলৰ কোনটো ধাতু পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি জুই লাগে ঠিক আছে মেগনেছিয়াম দি আছে তোমালোকক কপাৰ দি আছে তাম তাৰপাছত সোডিয়াম দি আছে ইফালে আমাক ইউৰেনিয়াম দি আছে শুদ্ধ অপচন হৈছে আমাৰ সোডিয়াম ঠিক আছে তোমালোকে শুদ্ধ অপচনটো ইয়াতে লৈ ল'বা 3 নম্বৰ কোৱেশ্চনটো তোমালোকে পঢ়া মই এছামিছ মিডিয়ামত পঢ়িছোঁ তোমালোকে ইংলিছ মিডিয়ামত পঢ়িবা কাৰণ ভিডিঅ'টো বহুত লং হৈ গৈ আছে দুটা মিডিয়ামত পঢ়িলে বহুত লং হ'ব ভিডিঅ'টো মই তোমালোকক এটা মাধ্যমতে পঢ়াই দিম তলৰ কোনটো ধাতু সস্তা আৰু ইয়াৰ পাতল পাত সহজে আঁচ কৰি যিকোনো আকৃতি দিব পাৰি বাবে সাধাৰণতে খাদ্য পেকেজিং সামগ্ৰী তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় তোমালোকে কিতাপৰ পৰা চাই ল'বা ঠিক আছে ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ এ এলুমিনিয়াম ঠিক আছে তাৰ পিছত তোমালোকে কোৱেশ্চন নম্বৰ 4 টো দেখা হুইচ অফ দ্য ফলোইং ইজ ফৰ্মড when the residue obtained on burning sulfur is mixed with water ঠিক আছে সালফাৰ জ্বলালে উৎপন্ন হোৱা অৱশিষ্টখিনি পানীত দ্ৰৱীভূত কৰিলে তলৰ কোনটো গঠন হয় ঠিক আছে তো ইয়াত আমাৰ শুদ্ধ অপচন নম্বৰ বি টু ঠিক আছে সালফিউৰিক এসিড তোমালোকে মনত ৰাখিবা এইটো অপচন নম্বৰ বি হৈছে শুদ্ধ অপচন কোৱেশ্চন নম্বৰ 5 টো পঢ়া ব্ৰজ এবিধ হল ব্ৰজ ইজ এন এলয় অফ এবিধ হল ডেশৰ মিশ্ৰণ ঠিক আছে কাৰ মিশ্ৰণ ব্ৰজ তোমালোকে এইটো জানে তোমালোকে কিতাপত দিয়া আছে এইটো হৈছে টিন আৰু তামৰ মিশ্ৰ হৈছে আমাৰ ব্ৰজ ঠিক আছে টিন আৰু তাম তোমালোকে কোৱেশ্চন আহিব পাৰে যে টিন আৰু তামৰ মিশ্ৰক আমি কি বুলি কওঁ তোমালোকে লিখিবা ব্ৰজ ঠিক আছে ইংৰাজী মাধ্যম অসমীয়া মাধ্যম তোমালোকে দুইটা মাধ্যমতে চাই লোৱা কোৱেশ্চন নম্বৰ 2 নম্বৰটো পঢ়া তোমালোকে 2 নম্বৰ কোৱেশ্চন ফিল আপ দা ব্ল্যাঙ্কস খালি ঠাই পূৰ কৰা প্ৰথম কোৱেশ্চন কি দিছে ছালত ব্যৱহাৰ কৰা মলমত এন্টিচেপ্টিক হিচাপে ব্যৱহাৰ কৰা অধাতুটো হল কি হ'ব ইয়াত আয়োডিন হ'ব ঠিক আছে তাৰ পিছত 2 নম্বৰ কোৱেশ্চনটো তোমালোকে পঢ়া ইয়াতে যে দা মিথাইলছ প্ৰেজেন্ট ইন বেল মিথাইলছ আৰ ডেশ এণ্ড ডেশ ঠিক আছে কাহ ধাতুত থকা ধাতু দুটা হল ডেশ আৰু ডেশ কি তো এটা হৈছে আমাৰ তাম আৰু এটা হৈছে আমাৰ টিন ব্ৰজ কোৱা হয় এইটোক আমি ব্ৰজ বুলি কোৱা হয় কও ঠিক আছে এইটোক আমি ব্ৰজ বুলি কওঁ কপাৰ আৰু টিন মিলি আমাৰ ব্ৰজ হয় এইটো ইয়াৰ শুদ্ধ অপচন কোৱেশ্চন নম্বৰ 2 টো পঢ়া তোমালোকে ডেশ is a metal which is liquid at room temperature ডেশ ধাতু সাধাৰণ উষ্ণতাত তৰল কোনটো ধাতু পাৰা ঠিক আছে তোমালোকে পঢ়িবা 4 নম্বৰটো পঢ়া যে এ নন মেটেলছ
ডেট ইজ এ গুড কণ্ডাক্টৰ অফ হিট এণ্ড ইলেক্ট্ৰিচিটি ইজ ডেজ। তাপ আৰু বিদ্যুতৰ সুপৰিবাহী অধাতু হ'ল, ইয়াত আমাৰ শুদ্ধ অপশ্যন আছে গ্ৰেফাইট। তোমালোকে পঢ়িবা, শুদ্ধ অপশ্যন নহয়, এটা আমাৰ খালী ঠাইত হ'ব আমাৰ গ্ৰেফাইট। ঠিক আছে, তোমালোকে স্পেলিংটো চোৱা ভালদৰে। এছামিছ মিডিয়াম, ইংলিছ মিডিয়াম, তোমালোকে স্পেলিংটো চোৱা। স্পেলিংটো কিন্তু তোমালোকৰ ক্লাছ 1 পৰা 10 লৈকে কিন্তু তোমালোকৰ স্পেলিংত তোমালোকৰ মাৰ্কছ কাটে। আমি যে এতিয়া পঢ়ি আছোঁ ডিগ্ৰী বা কোনোবাই মাষ্টাৰ্ছ পঢ়ি আছে, তেওঁলোকৰ কিন্তু স্পেলিংত মাৰ্কছ কম কাটে। গতিকে তোমালোকৰ কাৰণে স্পেলিং বহুত ইম্পৰ্টেণ্ট। তোমালোকে যদি এতিয়া স্পেলিং কমপ্লিট কৰি নোলোৱা, ফিউচাৰত গৈ কিন্তু তোমালোকৰ বহুতো প্ৰব্লেম হ'ব। ঠিক আছে, কুৱেশ্যন নম্বৰ 5 পৰা, টিনপাত তৈয়াৰ কৰাত ব্যৱহাৰ কৰা ধাতুৰ উপযোগী ধৰ্মটো হ'ল, এইটো হৈছে ঘাত সহনীয়তা। ঠিক আছে, তোমালোকে পঢ়িবা এইটো। কুৱেশ্যন নম্বৰ 3 পৰা, তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ কাৰণ সহ ব্যাখ্যা কৰা। ঠিক আছে, কি কৈছে আমাক প্ৰথমত যে এলুমিনিয়াম আৰু তাম হ'ল বাচন বৰ্তন আৰু মূৰ্তি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা অধাতু। এইটো আমাৰ অশুদ্ধ হ'ব। ঠিক আছে, কাৰণ এলুমিনিয়াম আৰু তাম দুয়োটাই ধাতু। তোমালোকে ইংলিছ মিডিয়ামৰখিনি ইয়াৰ পৰা পঢ়ি ল'বা। ঠিক আছে, দুইটা মাধ্যমত পঢ়িলে বহুত লং হ'ব ভিডিঅ'টো। মই তোমালোকক এটা মাধ্যমতে এতিয়া ফ'কাছ কৰিম। তোমালোকক মই ইংলিছ মিডিয়ামখিনি মাজে মাজে কৈ দিম, যিবোৰ তোমালোকক পঢ়াব লাগে, যিবোৰ তোমালোকৰ ইম্পৰ্টেণ্ট। ঠিক আছে, ফিউচাৰত লাগিব, এইবোৰ মই তোমালোকক আলোচনা কৰাই দিম। তোমালোকে টেনশ্যন ল'ব নালাগে। কুৱেশ্যন নম্বৰ 2 পৰা, যে ধাতুৱে অক্সিজেনৰ সৈতে লগ লাগি অক্সাইড গঠন কৰে, যাৰ দ্ৰব্যই নীলা লিটমাছ কাগজ ৰঙা কৰে। ঠিক আছে, এইটো আমাৰ ফলছ হ'ব। ঠিক আছে, বিকজ কি দিছে ইয়াত, কাৰণ ধাতুৰ অক্সাইড ক্ষাৰকীয় প্ৰকৃতিৰ আৰু ই ৰঙা লিটমাছ কাগজ নীলা কৰে। ঠিক আছে, 3 নম্বৰটো পঢ়া তোমালোকে, অক্সিজেন শ্বাস প্ৰশ্বাসৰ বাবে অপৰিহাৰ্য অধাতু অক্সিজেন, এইটো কিন্তু আমাৰ ট্ৰু। ঠিক আছে, বিকজ অক্সিজেন হেল্পছ ইন ৰেস্পিৰেশ্যন বাই ৰেস্পিৰেশ্যন বাই ৰিয়েক্টিং উইথ ফুড টু ৰিলিজ এনাৰ্জি। ঠিক আছে, কাৰণ অক্সিজেন খাদ্যৰ সৈতে বিক্ৰিয়া কৰি শক্তি উৎপন্ন কৰাত সহায় কৰে। এইটো কিন্তু তোমালোকে ইংলিছ মিডিয়ামৰখিনিও পঢ়িবা। কুৱেশ্যন নম্বৰ 4 পৰা, যে তামৰ পাত্ৰ পানী উলিয়াবলৈ ব্যৱহাৰ কৰা হয়, কাৰণ এইবোৰ বিদ্যুতৰ সুপৰিবাহী। ফলছ, এইটো কাৰণটো তোমালোকে পঢ়ি ল'বা। কুৱেশ্যন নম্বৰ 5 দিছে আমাক, যে স্কুলৰ ঘণ্টা তৈয়াৰ কৰিবলৈ কাহ ধাতু ব্যৱহাৰ কৰা হয়, ইয়াৰ কাৰণ এই ধাতু নমনীয়। এইটো কিন্তু তোমালোকৰ ফলছ, কাৰণ কাহ ধাতুৰ সোণাদতাৰ বাবেই ঘণ্টা তৈয়াৰ কৰা হয়। ঠিক আছে, সোণাদি যিটো গুণ আছে, এইটো কাহ ধাতুত আছে, সোণাদি গুণ। ঠিক আছে, কুৱেশ্যন নম্বৰ 6 চোৱা, কাঠপেঞ্চিলত থকা ক'লা অংশটো এক ধাতু যি বিদ্যুৎ পৰিবহণ কৰে। ঠিক আছে, এইটো আমাৰ ফলছ হয়, কাৰণ ক'লা যিটো ধাতু থাকে, যিটো দি আমি লিখোঁ, এইটোত কিন্তু বিদ্যুৎ নাথাকে, কাৰণ পেঞ্চিলৰ ক'লা অংশটো গ্ৰেফাইট নামৰ এক অধাতু। ঠিক আছে, ইয়াত কিন্তু বিদ্যুতৰ সুপৰিবাহী নহয়, এইটো কিন্তু আচলতে গ্ৰেফাইট থাকে তাত। ঠিক আছে, 4 নম্বৰ কুৱেশ্যনটো পৰা, যে স্তম্ভ 1 সৈতে স্তম্ভ 2 মিলোৱা। ঠিক আছে, মেথছ কলম 1 উইথ কলম 2। ঠিক আছে, তোমালোকে কুৱেশ্যনটো চোৱা। প্ৰথমতে মই তোমালোকক এনচাৰখিনি কৈ দিম। তোমালোকক এনচাৰখিনি তোমালোকৰ তলতে দি আছে, তোমালোকে এইটো চাবা। 1C 2A 3E 4F 5B 6H 7I 8G 9D আৰু তোমালোকৰ 10 হৈছে J। তোমালোকে কিতাপত তোমালোকে চাবা আৰু উত্তৰখিনি তোমালোকে এনেকুৱাকৈ মিলাই ল'বা। ঠিক আছে, কুৱেশ্যন নম্বৰ 5টো কি কৈছে তোমালোকক, কি কৈছে, মেথছ দ্য ইউজেছ অফ মেটেলছ এণ্ড নন মেটেলছ গিভেন ইন কলম 1 উইথ দ্য জাম্বলড নেমছ অফ মেটেলছ এণ্ড নন মেটেলছ গিভেন ইন টু কলম 2। ঠিক আছে, তোমালোকে এই কুৱেশ্যনটোৰ উত্তৰ মই তোমালোকক দেখুৱাই দি আছোঁ। কুৱেশ্যন নম্বৰ 5টোৰ উত্তৰ মই তোমালোকক কেৱল কৈ দি আছোঁ। তোমালোকে কিতাপৰ পৰা কুৱেশ্যনটো চাবা। 1C হ'ব, 2E 3A 4D 5B হ'ব। ঠিক আছে, কুৱেশ্যন নম্বৰ 6টো চোৱা, কি কৈছে, কমপ্লিট দ্য ফলোয়িং ফ্ল'চাৰ্ট, তলৰ প্ৰবাহ চিত্ৰটো সম্পূৰ্ণ কৰা। তোমালোকক ইয়াতে কুৱেশ্যনটো ওপৰত দি আছে, তোমালোকক ইয়াতে কেইবাটাও খালী ঠাই দিছে, 1 2 3টা খালী ঠাই দিছে, তলত তোমালোকৰ উত্তৰ দি আছে, তলত তোমালোকে খালী ঠাইখিনি পূৰ কৰি ল'বা। উত্তৰখিনি তোমালোকে এইটো এনচাৰ, এইটো তোমালোকৰ চাই আছে এনচাৰখিনি, আৰু এটা ব্লু নীলা, আৰু এটা তোমালোকৰ ওপৰত কি আছে, এয়াৰ বায়ু। তোমালোকে কি কৰিবা, উত্তৰখিনি ইয়াৰ পৰা তোমালোকে লৈ ল'বা। কুৱেশ্যন নম্বৰ 7টো তোমালোকে চোৱা, এক্সপ্লেইন দ্য ফলোয়িং টাৰ্মছ, তলৰ শব্দকেইটাৰ ব্যাখ্যা দিয়া। ঠিক আছে, ঘাত সহনীয়তা দি আছে। ঠিক আছে, মেলিয়েবিলিটি। ঠিক আছে, তোমালোকৰ ইংলিছ মিডিয়াম, এছামিছ মিডিয়াম, বহুত মিডিয়ামে তোমালোকে পঢ়িবা এইটো। তাৰপিছত ক্ষয়ীভৱন দি আছে। ঠিক আছে, এইটো তোমালোকে পঢ়িবা, ইংলিছ মিডিয়াম, এছামিছ মিডিয়াম। এইটো দি আছে 10টা লেপন দি আছে। ঠিক আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 8টো তোমালোকে পঢ়া, পাৰ্থক্য লিখিব কৈছে। ধাতু আৰু অধাতুৰ মাজত যিখিনি পাৰ্থক্য আছিল মই তোমালোকক ইয়াতে দি দিছোঁ, তোমালোকে ইয়াৰ পৰা চাবা। ঠিক আছে, প্ৰথমটো চাবা, চকচকীয়া আছিল আমাৰ ধাতু। সাধাৰণতে ধাতু আমাৰ চকচকীয়া থাকে আৰু অধাতু চকচকীয়া নহয়।
এইটো 2 নম্বৰটো তোমালোকে চাবা ইয়াতে দিয়া আছে 3 নম্বৰটো দিয়া আছে এইটো চাবা তোমালোকে 4 নম্বৰতে আছে ধাতুৰ পৰা তার তৈরি কৰিব পাৰি আৰু অধাতুৰ পৰা নোৱাৰি ঠিক আছে 5 নম্বৰ দিছে যে ধাতুত আঘাত কৰিলে ঋণিকি শব্দ হয় আৰু অধাতুত আঘাত কৰিলে এই শব্দখিনি নহয় ঠিক আছে এইখিনি আমাৰ পাৰ্থক্য আছিল তাৰপিছত কোৱেশ্চন নম্বৰ 9 টো চোৱা তোমালোকে দৈনন্দিন জীৱনত অধাতুৰ কিছুমান ব্যৱহাৰ উল্লেখ কৰা ঠিক আছে মেনশন সাম এপ্লিকেশনস অফ নন মেটেলস ইন এভৰিডে লাইফ ঠিক আছে তোমালোকে উত্তৰখিনি ইয়াৰ পৰা কৰি ল'বা ইংলিশ মিডিয়াম এছএছ মিডিয়াম বহুত মিডিয়ামতে তোমালোকে দি আছে বেছি নহয় তোমালোকে তিনিটা পঢ়িবা বাস তোমালোকে এতিয়া পাঁচটা দি আছে তোমালোকে তিনিটা পঢ়ি ল'বা পাঁচটা নাহে আমাৰ কোৱেশ্চন নম্বৰ 10 টো তোমালোকে পঢ়া তোমাক তিনিটা লোৰ গজাল দিয়া হৈছে প্ৰতিটোতে পৃথক তেল পানী আৰু হেমেকা মাটিত ৰখা হৈছে কোনটো লোৰ গজালত মামৰে নধৰিব আৰু কিয় ঠিক আছে উত্তৰ দিয়া আছে তোমালোকে জানে যে তেলত ৰখা লোৰ গজালটোত মামৰে নধৰিব কাৰণ তেলৰ প্ৰলেপ গজালটোক বায়ু আৰু পানীৰ সংস্পৰ্শলৈ আহিব নিদিয়ে বা পানীৰ সংস্পৰ্শৰ পৰা বিৰত ৰাখিব মামৰ ধৰিবলৈ বায়ু আৰু পানী দুয়োটাই প্ৰয়োজন ঠিক আছে তাৰপিছত তোমালোকে কোৱেশ্চন নম্বৰ 11 টো পঢ়া ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে এইটো উত্তৰখিনি তলত দিয়া আছে কোৱেশ্চনটো পঢ়া যে বৈদ্যুতিক তার তৈয়াৰ কৰিবলৈ ধাতু ব্যৱহাৰ কৰা হয় কি দুটা ধৰ্মৰ বাবে ধাতুবোৰ এই কাৰ্যৰ বাবে উপযুক্ত নমনীয়তা আৰু বিদ্যুৎ পৰিবাহিতা ঠিক আছে তোমালোকে পঢ়ি ল'বা এইটো ডাক্টিলিটি এণ্ড ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি কোৱেশ্চন নম্বৰ 12 টো পঢ়া 12 নম্বৰ কোৱেশ্চন নম্বৰ 12 সোণৰ কি গুণে ইয়াক মূল্যৱান কৰি তোলে হোৱাট প্ৰপাৰ্টিজ অফ গোল্ড মেক ইট প্ৰিচিয়াছ ঠিক আছে উত্তৰ দিয়া আছে তোমালোকৰ ইয়াৰ ই অতি উজ্জ্বল এই দুটা পঢ়িবা ই অতি উজ্জ্বল আৰু ইয়াৰ ক্ষয়ভৱন নঘটে এই দুটা হৈছে আমাৰ মোষ্ট ইম্পৰ্টেণ্ট ঠিক আছে 13 নম্বৰ কোৱেশ্চনটো পঢ়া কি কৈছে মেগনেছিয়ামে বায়ুৰ সৈতে বিক্ৰিয়া কৰিলে কি উৎপন্ন হোৱা পদাৰ্থৰ ভিতৰত প্ৰকৃতি কেনেধৰণৰ আমলিক নে খাৰকীয়া নে পচন এই কোৱেশ্চনটো কিন্তু তোমালোকৰ পিছ নেৰিবা এই কোৱেশ্চনটো তোমালোকৰ ক্লাছ 9 10 পৰ্যন্ত আছে আৰু তোমালোকৰ যদি কিছুমানে এছএছ ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ যদি তোমালোকে সায়েন্স পঢ়া তোমালোকে এই কোৱেশ্চনটো পাবাই গতিকে তোমালোকে এই কোৱেশ্চনটোৰ উত্তৰ ভালদৰে পঢ়িবা ঠিক আছে এতিয়া মই তোমালোকক কেইটামান ভিতৰৰ কোৱেশ্চন অৰ্থাৎ তোমালোকৰ অতিৰিক্ত কোৱেশ্চন আলোচনা কৰি দিম ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা দেই আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিবা ভিতৰৰ কোৱেশ্চনটো তোমালোকে চোৱা ধাতব্য দ্যুতি আৰু ইয়াতে দিছে কি জ্যোতি কি তোমালোকে এইটো পঢ়িবা ঘাত হৰণীয় সংখ্যাটো তোমালোকে ইয়াৰ পৰা পঢ়িবা ঠিক আছে তাৰপিছত তোমালোকে 3 নম্বৰটো চোৱা যে সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা একমাত্ৰ ধাতুবিধৰ নাম তোমালোকে জানা এইটো পাৰা হয় এইটো ঠিক আছে নমনীয়তা পঢ়িবা কোনবিধ ধাতুক আটাইতকৈ বেছি নমনীয় বুলি গণ্য কৰা হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে ভিতৰৰ কোৱেশ্চন 60 পঢ়িবা পদাৰ্থ এটা সোণালী হোৱা মানে কি ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন অধাতুসমূহৰ ভিতৰত গ্ৰেফাইট কিয় ব্যতিক্ৰম ঠিক আছে এইটো পঢ়িবা মৌল কি এইটো পঢ়িবা ইম্পৰ্টেণ্ট কোৱেশ্চন ভিতৰৰ কোৱেশ্চন ক্ষয়ভৱনৰ সংখ্যা দিয়া এইটো পঢ়িবা ঠিক আছে কাক আধুনিক ৰসায়ন বিদ্যাৰ পিতৃ বুলি জনা যায় এইটো পঢ়িবা ঠিক আছে ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকৰ আৰু তোমালোকক মই কেইটামান বৰ্ড কোৱেশ্চন দিছোঁ সোডিয়াম আৰু পটাছিয়ামক কিয় কেৰাচিন তেলত ডুবাই ৰখা হয় বুলি তুমি ভাবা এইটো কিন্তু ব্যাখ্যা কৰিব গৈছে এইটো কিন্তু তোমালোকৰ আহিব 2 মাৰ্কছৰ ঠিক আছে বাই বাই টেক কেয়াৰ